অসম চুক্তিটো আমি নিৰন্তৰ আলোচনা কৰি আছোঁ ডেইলি যে ৰাতিপুৱা বিদেশীবিলাক খেদো এইটোতো অসম চুক্তিয়ে নহয় জানো ডেইলি ৰাতিপুৱা যে বিদেশীক আমি উলিয়াই পঠাওঁ এইটোতো অসম চুক্তিৰে ৰূপায়ণ যে সীমান্তদি কোনো বিদেশী সোমাব নোৱাৰে এইটোতো অসম চুক্তিৰে শ্লোগান নহয় জানো বা অসম চুক্তিৰ দফা নহয় জানো আগতেতো তৰুণ গগৈ চৰকাৰ দিনত কেতিয়াবা শুনিছিল নেকি অসমৰ পৰা বিদেশী বহিষ্কাৰ কৰা এটাতো প্ৰত্যেক দিনা ৰাতিপুৱা মোৰ টুইটত আপোনালোকে ফটো দেখা পাই থাকে কংগ্ৰেছৰ 15 বছৰত এজন বিদেশী খেদাৰ উদাহৰণ আছে নেকি যে এজনক সীমা পাৰ কৰাই দিলোঁ মইতো ডেইলি ফটো সহিতে নাম দি থাকোঁ যে কেইজনক আমি উলিয়াই পঠালোঁ আজি 15 বছৰটোক অসমীয়া মানুহে ভাবিবই পৰা নাছিল যে বিদেশী অসমত সোমোৱাৰ পিছত খেদিব পাৰি ম্যাক্সিমাম জেলত থৈ দিয়ে পিছত জামিন লৈ ভাৰতীয় হৈ যায় আমিতো পুৰা সীমান্ত পাৰ কৰাই পঠিয়াই আছোঁ না নাই পঠোৱা জানো আৰু প্ৰত্যেক দিনা ৰাতিপুৱা টুইটত আপোনালোকে দেখা পায় মইতো নামে ফটোৱে দি দিওঁ খালি মহিলা থাকিলে ফটোখন আমি মানৱ অধিকাৰৰ কাৰণে ব্লাৰ কৰি দিওঁ বাকিটোতো আমি কৰি আছোঁ সেইকাৰণে আমি যথেষ্ট কনফিডেন্ট আমি জানো যে নিৰ্বাচনত বিজেপি দলে আমাৰ মিত্ৰ গোষ্ঠীৰ হৈ আমি সুন্দৰভাৱে চৰকাৰ গঠন কৰিম আমি সুন্দৰভাৱে বিজয় লাভ কৰিম অসমৰ মানুহৰ আশীৰ্বাদ আমাৰ লগত আছে